হেই গাইজ, আপোনালোকে মোক সুধি থাকে মই পঢ়া স্কুলখনৰ নাম কি বা কলেজখনৰ নাম কি, মই ক'ত পঢ়ো। মই পঢ়ো আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌধুৰী বাজাৰ। চ' ৱেলকাম টু আজমল চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। বৰ্তমান এডুকেশ্যন ইমান বেছি এক্সপেঞ্চিভ হৈ গ'ল যে চবে এফৰ্ড কৰিব নোৱাৰে। চ' আপোনালোকে যদি এনেকুৱা ভাবি আছে তেন্তে আপোনালোকক মই ছাজেষ্ট কৰিম আমাৰ স্কুলখন, য'ত আপোনালোকে অতি কম খৰচত আমাৰ ইয়াত পঢ়িব পাৰিব। বহুতে এনেকৈ ভাবে যে আজমলত পঢ়িলে বহুত পইচা লাগিব। এইটো সম্পূৰ্ণৰূপে এটা মিছ কনচেপশ্যন হয়। আমাৰ ইয়াত এডমিশ্যন ল'লে 8-9 হাজাৰ টকা লাগিব। তেনেকুৱা একো নহয়। আমাৰ ইয়াত ফাৰ্ষ্ট ইয়াৰ আৰু 9ৰ এডমিশ্যন চলি আছে। 9ত যদি আপোনালোকে কোনোবা এডমিশ্যন লয় মাত্ৰ 400 টকা। এণ্ড আমিও আচৰিত, ইভেন ফাৰ্ষ্ট ইয়াৰত ফৰ্ম ফিল আপ কৰোঁতে আদাৰ স্কুলবিলাকে য'ত 2,000, 3,000, 4,000 টকালৈকে লৈছে, কিন্তু আমি মাত্ৰ 600 টকাকে দিছোঁ। চ' ইমান সুবিধা আছে, ইনফ্ৰাষ্ট্ৰাকচাৰো ইমান ভাল। আমাৰ দৰিদ্ৰ ষ্টুডেণ্টবিলাকৰ কাৰণে সুবিধা আছে, তেওঁলোকক কনচেশ্যন দিয়া হয়। ইভেন প্ৰটেকশ্যনৰ কাৰণে প্ৰতিখন ক্লাছৰুমত এটা CC কেমেৰা লগোৱা আছে।